ডিগবৈত ঈদ-উল আজহাৰ নামাজ সম্পন্ন বিশ্ব শান্তিৰ বাবে দোৱা সমগ্ৰ ৰাজ্যৰ লগতে তৈলনগৰী ডিগবৈতো আজি ভক্তি আৰু উৎসাহেৰে পবিত্ৰ ঈদ-উল আজহা উদযাপন কৰা হয়। পুৱাৰে পৰা ডিগবৈ জামে মছজিদৰ প্ৰাংগণ ইছলাম ধৰ্মাৱলম্বী ৰাইজেৰে ভৰি পৰে। শ শ ধৰ্মপ্ৰাণ লোকে একত্ৰিত হৈ ঈদ-উল আজহাৰ বিশেষ নামাজ আদায় কৰে। নামাজৰ অন্তত ইমামে খুতবা পাঠ কৰে আৰু ত্যাগৰ মহান আদৰ্শ সকলোৰে মাজত বিলাই দিবলৈ আহ্বান জনায়। নামাজ সমাপনৰ পিছত উপস্থিত ৰাইজে দুয়োখন হাত তুলি অসম তথা সমগ্ৰ বিশ্বৰ সুখ শান্তি আৰু সমৃদ্ধিৰ বাবে বিশেষ দোৱা কৰে। ইজনে সিজনক সাৱটি ধৰি ঈদৰ শুভেচ্ছা বিনিময় কৰে। উল্লেখযোগ্য যে ডিগবৈ জামে মছজিদৰ লগতে ডিগবৈৰ আন মছজিদতো শান্তিপূৰ্ণভাৱে ঈদৰ নামাজ সম্পন্ন হয়। ডিগবৈ জামে মছজিদত প্ৰশাসনৰ তৰফৰ পৰাও যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজি পবিত্ৰ ঈদ-উল আজহা উপলক্ষে ডিগবৈ জামে মছজিদৰ প্ৰাংগণৰ পৰা ডিগবৈ কেন্দ্ৰীয় মুছলিম সমিতি তথা চেণ্ট্ৰেল মুছলিম কমিটি মুছলিম ইনষ্টিটিউটৰ ফালৰ পৰা ডিগবৈবাসী লগতে অসমবাসী লগতে ভাৰতবাসী সকলোকে পবিত্ৰ ঈদ-উল আজহা উপলক্ষে ঈদৰ শুভেচ্ছা জনাইছোঁ। আজি আমি ঈদ-উল আজহা উপলক্ষে ঈদৰ নামাজ ঈদগাহৰ পৰিৱৰ্তে বৰষুণ অহাৰ হেতুকে আমি ডিগবৈ জামে মছজিদতে অনুষ্ঠিত কৰিলোঁ আৰু ঈদৰ নামাজত আমি ঈদ-উল জুহাৰ লগতে গোটেই অসমবাসী যাতে আমি শান্তি সম্প্ৰীতিৰে আজি ঈদ-উল জুহা পালন কৰোঁ তাৰ বাবে দোৱা কৰা হ'ল আৰু আজি এই দিনটোৰ প্ৰতি লক্ষ্য ৰাখি আজি দিনটো যেন সুন্দৰভাৱে আমি অতিবাহিত কৰিব পাৰোঁ আৰু যি আমাৰ ঈদ-উল আজহাৰ পিছৰ নামাজৰ পিছত যি কাৰ্যসূচী আছে সেই কাৰ্যসূচী যেন আমি শান্তি আৰু সম্প্ৰীতি বজাই ৰাখি যিহেতু অসম এখন বিভিন্ন ধৰ্মাৱলম্বী লোকে বাস কৰে, আমি ইয়াত বিভিন্ন ধৰ্মাৱলম্বী লোকে এটা সম্প্ৰীতিৰ মাজেৰে জীয়াই আছোঁ আৰু ভাৰতীয় গণতন্ত্ৰই আমাক ইয়াত সকলো ধৰ্মৰ নিয়ম নীতিসমূহ পালন কৰিবলৈ অধিকাৰ দিছে। সেই অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি আমিও আজি ইছলাম ধৰ্মী লোকসকলে পবিত্ৰ ঈদ-উল আজহা উপলক্ষে এই নিয়মসমূহ পালন কৰিম আৰু শান্তিৰে যাতে আমি এই নিয়মসমূহ পালন কৰোঁ, ইয়াত যাতে কাৰো অসুবিধা নহয়, সেইবাবে সকলোকে এই মঞ্চৰ পৰাই আমি আহ্বান জনাম। ব্যুৰ' ৰিপৰ্ট B+NE।